ওম শান্তি 8 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক হৈছা ঈশ্বৰৰ সহায়কাৰী প্ৰকৃত মুক্তি বাহিনী। তোমালোকে সকলোকে শান্তিৰ চেলভেশ্যন অৱলম্বন দিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলৰ পৰা যেতিয়া কোনোবাই শান্তিৰ চেলভেশ্যন বিচাৰে তেতিয়া তেওঁলোকক কি বুজাব লাগে? উত্তৰ: তেওঁলোকক কোৱা, পিতাই কয় কি এতিয়া ইয়াতেই তোমালোকক শান্তি লাগে? এয়া কোনো শান্তিধাম নহয়। শান্তিটো শান্তিধামতহে হ'ব পাৰে, যাক মূল্য বুলি কোৱা হয়। আত্মাৰ যেতিয়া শৰীৰ নাথাকে তেতিয়া শান্তি থাকে। সত্য যুগত পবিত্ৰতা, সুখ, শান্তি সকলো আছে। পিতাহে আহি এই উত্তৰাধিকাৰ দিয়ে। তোমালোকে পিতাক স্মৰণ কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. 5 তত্ত্বৰে গঠিত এই শৰীৰক দেখিও পিতাক স্মৰণ কৰিব লাগে। কোনো দেহধাৰীৰ প্ৰতি আসক্তি ৰাখিব নালাগে। কোনো বিকৰ্ম কৰিব নালাগে। 2. এই ৰচি থোৱা ড্ৰামাখনত প্ৰত্যেক আত্মাৰে অনাদি ভূমিকা আছে। আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। সেয়েহে শৰীৰ ত্যাগ কৰিলে চিন্তা কৰিব নালাগে, মহজিদ হ'ব লাগে। বৰদান: সম্পূৰ্ণ আহুতিৰ দ্বাৰা পৰিৱৰ্তন সমাৰোহ উদযাপন কৰোঁতা দৃঢ় সংকল্পধাৰী হোৱা। যেনেকৈ প্ৰবাদ আছে, মৰিবলগীয়া হ'লেও ধৰ্ম নেৰিবা। গতিকে যি পৰিস্থিতিয়েই নাহক, মায়াৰ মহাবীৰ ৰূপ সন্মুখত আহি যাওক, কিন্তু ধাৰণা যাতে ত্যাগ নকৰা। সংকল্পৰ দ্বাৰা ত্যাগ কৰা। প্ৰয়োজনীয় বস্তুসমূহ সংকল্পৰেও যাতে স্বীকাৰ নকৰা। সদায় নিজৰ শ্ৰেষ্ঠ স্বমান, শ্ৰেষ্ঠ স্মৃতি আৰু শ্ৰেষ্ঠ জীৱনৰ সমৰ্থ স্বৰূপৰ দ্বাৰা শ্ৰেষ্ঠ ভূমিকাধাৰী হৈ শ্ৰেষ্ঠতাৰ খেল কৰি থাকা। দুৰ্বলতাৰ সকলো খেল সমাপ্ত হৈ যাওক। যেতিয়া এনেকুৱা সম্পূৰ্ণ আহুতিৰ সংকল্প দৃঢ় হ'ব, তেতিয়া পৰিৱৰ্তন সমাৰোহ হ'ব। এই সমাৰোহৰ তাৰিখ এতিয়া সংগঠিত ৰূপত নিশ্চিত কৰা। শ্লোগান: প্ৰকৃত হীৰা হৈ নিজৰ প্ৰকম্পনৰ জেউতি বিশ্বত বিয়পাই দিয়া। একান্ত প্ৰিয় হ'বলৈ একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সাধাৰণ সেৱাৰ কৰা এইটো কোনো ডাঙৰ কথা নহয়, কিন্তু দুখ অশান্তিৰ পৰা মুক্ত কৰা, অনেকতাত একতা অনা, এয়া হৈছে ডাঙৰ কথা। বাপ দাদাই এয়াই কয় যে প্ৰথমে সংগীসকলৰ মাজত সেৱাত বায়ুমণ্ডলত একমত, এক বল, এক ভৰসা আৰু একতা হওক। ওম শান্তি।